আপোনালোকে বাৰু গুৱাহাটী চিটিত এটা ভাড়া ঘৰ বিচাৰি আছে নেকি একদম চিপেষ্ট কম ৰেঞ্জত তো এই ভিডিঅ'টো আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোক তিনিটা ঘৰৰ ভিডিঅ' মই দেখাম যিকেইটা ৰেণ্টত ল'ব পাৰিব আপোনালোকে ভাড়াত ল'ব পাৰিব আৰু এই তিনিটা ভিডিঅ'তে চাব তিনিটা ঘৰত তিনিটাই ঘৰ আপোনাৰ ইণ্ডিপেণ্ডেণ্ট হাউচ হয় এটা ছিংগল ৰুম আছে এটা 1 BHK আছে আৰু এটা 2 BHK আছে সো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো পাব গৈছোঁ 2 BHK এটা ইণ্ডিপেণ্ডেণ্ট ধুনীয়া মস্ত ডাঙৰ হল কাম ড্ৰয়িং ৰুম হয় এইটো চাইন কাম ডাইনিং আৰু আমি যদি এনেকৈ যাওঁ এইফালে এটা বেডৰুম পাব ঠিক আছে আৰু এচিৰ প্ৰভিজন আছে আৰু এইটো কমপ্লিট আপোনাৰ মাষ্টাৰ বেডৰুম এই ৰুমটোত আপোনাৰ কি প্লাছ কৰা আছে সেইকাৰণে পানীটো কম আৰু এতিয়া আপোনাৰ বাকী থাকিল আৰু এটা বেডৰুম সেই বেডৰুম আছে এইটো এটা বেডৰুম চাই লওক মস্ত তাতে আপোনাৰ সৰু এটা পূজা ঘৰ আছে বা ষ্ট'ৰ ৰুমো কৰিব পাৰিব আৰু ইয়াৰে মাষ্টাৰ বেডৰুমৰ এইটো ৱাছৰুম কাম বাথত ল'ব পাৰিব গোটেইখিনি জানিব তো শেষলৈ ভিডিঅ'টো বা ড্ৰয়িং কাম ডাইনিং ৰুম ইয়াৰে বেডৰুমটো আৰু ইয়াতে ফেমিলি ল'ব পাৰে বেডচেলাৰ ল'ব পাৰে বাথৰুমটো আপোনালোকক দেখাই দিছোঁ এইটো বাথৰুম হয় এইটো ইয়াৰে কিচেন ৰুমটো এইটো কি আপোনালোক দেখাই আছে এটা 1RK প্ৰথমতে আমি ইয়াৰে ৱাছৰুমটো আপোনালোক ফ্ল'ৰিংটো নৰ্মেল আজিয়ে আমাৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকৰ ইউটিউব চেনেল স্মাৰ্ট চাৰ্ভিচ আজি আপোনালোকে কথা পাতিম প্ৰথমতে ওৱান ছিংগল ৰুমৰ ঘৰৰ ভিডিঅ'ৰ বিষয়ে তাৰপিছত আপোনালোকক দেখুৱাম 1 BHK তাৰপিছত 2 BHK এটা ছিংগল ৰুম খালী হৈছে লগতে টয়লেট কিচেন এটেচ আছে আৰু এই ঘৰটো আছে একজেক্ট লোকেশ্যনটো ক'ত ভিডিঅ'টো শেষলৈ চাই থাকক শেষত ফুল ডিটেইলছ মই আপোনালোকক জনাই আছোঁ প্ৰথমতে আপোনালোকে ঘৰৰ ভিডিঅ'টো চাই লওক আজি আপোনালোক দেখাই আছে এটা 1RK প্ৰথমতে আমি ইয়াৰে ৱাছৰুমটো আপোনালোক দেখাইছোঁ এইটো ৱাছৰুম হয় চাই লওক মস্ত ডাঙৰ ৱাছৰুম অকণমান লেতেৰা আছে চাফা কৰি দিব আৰু ইয়াতে আপোনাৰ ছেপাৰেট মিটাৰ দিয়া আছে ঠিক আছে মিটাৰ চেটাৰ দিয়া আছে ৰিচেণ্টলি পেইণ্ট কৰিছে আৰু এইটো আমাৰ হ'ব ৰুমৰ এণ্ট্ৰি আমি এনেকৈ প্ৰৱেশ কৰিলোঁ এইটো ধুনীয়া ৰুম চাই লওক মস্ত ডাঙৰ ৰুম এইটো এই ৰুমটো ষ্টুডেণ্ট ল'ব পাৰে ফেমিলি ল'ব পাৰে ধুনীয়া হাজবেণ্ড ৱাইফ সৰু ফেমিলি এই ঘৰটোৰ ৰেণ্টটো একদম মিনিমাম ফ্ল'ৰিং কিন্তু নৰ্মেল হয় ঘৰটোৰ ফ্ল'ৰিংটো নৰ্মেল এই ঘৰটোৰ ৰেণ্ট একদম মিনিমাম এই ঘৰটো যদি ৰেণ্টত ল'ব বিচাৰে আজিয়ে আমাৰ লগত যোগাযোগ কৰিব পাৰে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমাৰ মোবাইল নম্বৰ আছে আৰু ভিডিঅ'টো শেষলৈ চাই থাকক মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ ছিংগল ৰুমৰ ঘৰৰ ভিডিঅ'টো চালে ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 3,500 এই ঘৰটো আপোনালোকে ৰেণ্টত লৈ ল'ব পাৰিব ইয়াৰ একজেক্ট লোকেশ্যনটো আছে হাতীগাঁও এৰিয়াত নিয়াৰ বাই নামঘৰ আৰু ইয়াতে ছিংগল ল'ৰা থাকিব পাৰিব কাপলছ ফ্ৰেণ্ডলি থাকিব পাৰিব ষ্টুডেণ্ট থাকিব পাৰিব আৰু ইয়াৰে ৰেণ্টটো আকৌ এবাৰ কৈ দিওঁ 3,500 লৈ ল'ব পাৰিব ইলেক্ট্ৰিচিটি বিলটো আপোনাৰ পাৰ ইউনিট 12 rupeesকৈ আহিব আৰু পানীত ইনক্লুড হয় পানীত এক্সট্ৰা একো পে' কৰিব নালাগে এতিয়া আকৌ 1 BHK ফ্লেটৰ ভিডিঅ' লৈ আপোনালোক এতিয়া মই দেখাই আছোঁ এটা 1 BHK ফ্লেট যিটো একজেক্ট লোকেশ্যন কিমান ৰেণ্ট কিমান কমপ্লিট ভিডিঅ'টো চাই থাকক এণ্ডত ইয়াৰে ফুল ডিটেইলছ আপোনালোক জনাই আছোঁ প্ৰথমতে আপোনালোকে 1 BHK ফ্লেটৰ ভিডিঅ'টো চাই আজি আপোনালোকক দেখাব গৈ আছোঁ এটা 1 BHK ফুল্লি ইণ্ডিপেণ্ডেণ্ট হাউচ 1 BHK ইণ্ডিপেণ্ডেণ্ট হাউচৰ ডিমাণ্ড বহুত বেছি গুৱাহাটী চিটিত বিশেষকৈ ইণ্ডিপেণ্ডেণ্ট হাউচ আমি এতিয়া চাই আছোঁ এইটো এটা হল ৰুম বা ড্ৰয়িং কাম ডাইনিং ৰুমো কৰি ল'ব পাৰে ইয়াতে দুটা ৰুম আছে ঠিক আছে এইটো এটা হল ৰুম আৰু ইয়াৰে ফ্ল'ৰটো কিন্তু নৰ্মেল হয় আৰু ঘৰটো অকণমান লেতেৰা হৈ আছে এইটো নিট এণ্ড ক্লিন কৰি দিব একো প্ৰব্লেম নাই ঠিক আছে পূৰা চাফা কৰি দিব এইটো হল কাম ডাইনিং ৰুম আৰু ইয়াতে ধূপ আহিব আৰু আমি এতিয়া চাম ইয়াৰে বেডৰুমটোত অৱশ্যে টাইলছ লগোৱা আছে আৰু ঘৰটো অকণমান লেতেৰা আৰু এইটো চাফা কৰি দিব অনাৰে চাফা কৰি দিব একচুৱেলি অনাৰ ইয়াত নাথাকে বাহিৰত থাকে তো এইটো ইণ্ডিপেণ্ডেণ্ট হয় আৰু ইয়াতে ফেমিলি ল'ব পাৰে বেডচেলাৰ ল'ব পাৰে তেনেকুৱা ষ্টুডেণ্টো এই ঘৰটো ৰেণ্টত ল'ব পাৰে 2-3জন ষ্টুডেণ্ট মিলি ধুনীয়াকৈ থাকিব পাৰে পঢ়া ষ্টুডেণ্ট আৰু ইয়াৰে ফ্ল'ৰিংটো টাইলছ লগোৱা আছে ধুনীয়াকৈ টাইলছ লগোৱা আছে
ইয়াতে আমি ৰাইট হেণ্ড চাইডে যাওঁ বাথৰুমটো পাম আৰু লেফ্ট হেণ্ড চাইডে যাওঁ কিটচেনটো পাম প্ৰথমতে আমি ইয়াৰে বাথৰুমটো আপোনালোকক দেখাই দিছোঁ এইটো বাথৰুম হয় এইটো কুমুদ লগোৱা আছে আৰু টাইলছ লগোৱা আছে ৱালত টাইলছ লগোৱা আছে আৰু ইয়াতে চাবৰ ইয়াতো হেৰি আছে অকণমান লেতেৰা যদিও চাফা কৰাই দিব একো চিন্তা কৰিব নালাগে এতিয়া আপোনালোকক দেখাই আছোঁ ইয়াৰে কিটচেন ৰুমটো এইটো কিটচেন হয় চাই লওক কিটচেনটো চেমি টাইলছ লগোৱা আছে আৰু পানীটো ভাল ইয়াৰে 24/7 ৰানিং ৱাটাৰ চাই লওক পানীটো চাফা ঠিক আছে আৰু এই ঘৰটো কোনটো এৰিয়াত আছে ইয়াৰে ৰেণ্ট কিমান গোটেইখিনি জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক শেষত মই ইয়াৰে আপোনালোকক ফুল ডিটেইলছ ইনফৰমেশ্যন দি আছোঁ ঠিক আছে আৰু ভিডিঅ'টো পূৰা চাই থাকিব এইমাত্ৰ আপোনালোকে যিটো 1 BHK ফ্লেটৰ ভিডিঅ' চালে এইটো ইণ্ডিপেণ্ডেণ্ট হয় আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে 7,000 আৰু এইটো আছে আপোনাৰ ছেকেণ্ড ফ্ল'ৰত একজেক্ট লোকেশ্যনটো হ'ল হাতীগাঁও হাই স্কুল ৰোডৰ পৰা হাৰ্ডলি 300 মিটাৰ সোমাই যাব লাগিব 2 হুইলাৰ পাৰ্কিং হ'ব 4 হুইলাৰ পাৰ্কিং নহয় আৰু ইয়াৰ ৰেণ্টটো 7,000 হয় 2 মাহৰ চিকিউৰিটি ডিপ'জিট দিব লাগিব ইণ্ডিপেণ্ডেণ্ট হাউচ হয় ইয়াতে ফেমিলি থাকিব পাৰে বেচেলাৰ থাকিব পাৰে কাপল ফ্ৰেণ্ডলি থাকিব পাৰে গাৰ্লছ থাকিব পাৰে ষ্টুডেণ্ট থাকিব পাৰে চবেই লৈ ল'ব পাৰে ফেমিলিৰ কাৰণে খুব ভাল আৰু এই ৰুমটো যদি আপোনালোকে বুকিং কৰিব বিচাৰে আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰে ডিছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ আছে মোক লিংক কৰক হোৱাটছআপ কৰক আৰু টেক্সট মেছেজো কৰিব পাৰে বিশেষ আৰু যদি ভিডিঅ' ভাল লাগে লাইক কৰক এতিয়াও আমি 2 BHK ইণ্ডিপেণ্ডেণ্ট ঘৰৰ ভিডিঅ'টো লৈ এতিয়া আপোনালোক দেখাইছোঁ 2 BHK এটা ইণ্ডিপেণ্ডেণ্ট হাউচ প্ৰথমতে ঘৰৰ ভিডিঅ'টো চাই লওক তাৰপিছত ইয়াৰে ফুল ডিটেইলছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ ইয়াৰে দুটা পাৰ্ট আছে এইফালে এটা পাৰ্ট আছে এইফালে চিৰি হয় আৰু এইফালে পাৰ্ট আছে আজি আপোনালোকক দেখাব গৈছোঁ 2 BHK এটা ইণ্ডিপেণ্ডেণ্ট ঘৰ আৰু এই ঘৰটোৰ ভিতৰত সোমালে এনেকুৱা ইণ্টাৰফেচ পাব খুব ধুনীয়া মস্ত ডাঙৰ হল কাম ড্ৰয়িং ৰুম হয় এইটো চাই লওক কমপ্লিট ড্ৰয়িং কাম ডাইনিং মস্ত ডাঙৰ চাই লওক ৱাও আৰু ফ্ল'ৰিং লগোৱা আছে মাৰ্বল পাথৰ আৰু আমি যদি এনেকৈ যাওঁ এইফালে এটা বেডৰুম পাব এই বেডৰুমটো মস্ত ডাঙৰ হয় চাই লওক মস্ত ডাঙৰ বেডৰুম এইটো আৰু এইফালে খিৰিকী আছে আৰু এচিৰ প্ৰভিশ্যন আছে এচিটো তাতে আপোনালোকে ফিটিং কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনাৰ ৱাছৰুম হয় এইটো ৱাছৰুম হয় কুমুদ বহোৱা আছে ইয়াতে বেচিনটো আছে আৰু এইফালে চাবৰ টাবৰ আছে বেছ ডাঙৰ হয় এইটো কমপ্লিট আপোনাৰ মাষ্টাৰ বেডৰুম এই ৰুমটোত আপোনাৰ কি প্লাছ পইণ্ট দুটা বাথৰুম আছে আৰু ইয়াতে কিটচেনটো আছে কিটচেনটো বেছ ডাঙৰ হয় চাই লওক কিটচেন ৰুমটো বেছ ডাঙৰ ইয়াতে বস্তু ৰাখিব পাৰিব ধুনীয়া ঠিক আছে আৰু পানীটো ভাল ইয়াতে পানীটো একচুৱেলি এতিয়া বন্ধ কৰা আছে সেইকাৰণে পানীটো কমকৈ ওলাইছে আৰু ইয়াতে আপোনাৰ এখন বেলকনি আছে এইটো বেলকনি চাই লওক সৰুকৈ বেলকনি এখন আছে বেলকনিটোও বঢ়িয়া আৰু এতিয়া আপোনাৰ বাকী থাকিল আৰু এটা বেডৰুম সেই বেডৰুমো আপোনাক দেখাই দিছোঁ আমি এনেকৈ গ'লোঁ যোৱাৰ লগে লগে এইফালে এটা মস্ত ডাঙৰ বেডৰুম আছে এইটো এটা বেডৰুম চাই লওক মস্ত ডাঙৰ বেডৰুম আৰু ৰুমটোত চাৰিওফালৰ পৰা পোহৰ আহি আছে এইফালে খিৰিকী ইয়াতে আপোনাৰ সৰু এটা পূজা ঘৰ আছে বা ষ্ট'ৰ ৰুমো কৰিব পাৰিব এইফালেও এখন ড'ৰ আছে এইফালেতো বাহিৰত ওলাই যাব পাৰিব ঠিক আছে গোটেইখিনি ফেচিলিটি আছে আৰু ইয়াৰে মাষ্টাৰ বেডৰুমৰ এইটো ৱাছৰুম কাম বাথৰুম বেছ ডাঙৰ বাথৰুমটো বেচিন আছে কুমুদ আছে চাফা নিট এণ্ড ক্লিন এই ঘৰটো ক'ত আছে ইয়াৰে ৰেণ্ট কিমান কেনেকুৱা প্ৰচেছত আপোনালোকে এই ঘৰটো ৰেণ্টত ল'ব পাৰিব গোটেইখিনি জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈ চাই থাকক শেষত মই ইয়াৰে আপোনালোকক ফুল ডিটেইলছ জনাই আছোঁ চ' শেষলৈ ভিডিঅ'টো চাই থাকিব এইমাত্ৰ আপোনালোকে যিটো 2 BHK ইণ্ডিপেণ্ডেণ্ট
ইণ্ডিপেণ্ডেণ্ট হাউচৰ ভিডিঅ' চালে এইটো একে এৰিয়াত আছে একচুৱেলি এটা এৰিয়াতে একেবাৰে তিনিটা এটা কম্পাৰ্টমেণ্টতে তিনিটা পাৰ্ট খালী হৈছে ছিংগুল ৰুম 1 BHK আৰু 2 BHK আৰু এতিয়া আপোনালোকে যিটো 2 BHK চালে এইটো ফ্ল'ৰিংটো দেখিছে কমপ্লিট আপোনাৰ মাৰ্বল লগা আছে দুটা টয়লেট আছে দুটা বেডৰুম এটা হল ৰুম দুখন বেলকনি আছে আৰু সৰুকৈ পূজা ৰুম এটাও আছে আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 12,000 2 হুইলাৰ এণ্ড 4 হুইলাৰ পাৰ্কিং হ'ব আৰু এইটো হ'ল আপোনাৰ হাতীগাঁৱতে আছে আৰু ইয়াৰ ৰেণ্টটো 12,000 দুমাহৰ চিকিউৰিটি ডিপ'জিট দিব লাগিব পানীৰ চাৰ্জটো দিব নালাগে ইলেক্ট্ৰিচিটি বিলটো আপোনালোকে এক্সট্ৰাকৈ পে' কৰিবলৈ পাৰ ইউনিট 12 ৰুপিজ পানীৰ চাৰ্জটো মানে কি পানীৰ ছেপাৰেট মিটাৰ আছে আপোনালোকে যিমান ইউজ কৰে সেই মোতাবিক ইউনিট মোতাবিক আপোনালোকে কিবা এটা পে' কৰিবলৈ আৰু GMB যাবৰ কাৰণে 50 ৰুপিজ আপোনালোকে দিব লাগিব তো এইখিনি আছে ভিডিঅ'টো ইয়াৰে তিনিটাৰ কোনটো ভিডিঅ' আপোনালোক ভাল লাগে কোনটো ঘৰ আপোনালোকে ৰেণ্টত ল'ব বিচাৰে তলত মোৰ কণ্টেক্ট নম্বৰ আছে মোৰ লগত যোগাযোগ কৰিব আৰু ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্টো কৰিব পাৰে ভিডিঅ'টো যদি বেছি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিব চেনেলটো প্ৰথমবাৰ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব অল ন'টিফিকেশ্যন অন কৰিব মই অনতি পলমে নেক্সট এটা ভিডিঅ' লৈ আহিছোঁ চ' আজিলৈকে আৰু ইয়াতে সৰু এটা ইনফৰ্মেশ্যন কৈ দিওঁ ইয়াৰ পিছতে আমি আপোনাৰ কেইটামান ফ্লেট আছে যিবোৰ চেল কৰিব গুৱাহাটী চিটিত ৰেডি টু মুভ হৈ আছে 2 BHK 1 BHK 3 BHK পৰৱৰ্তী কালত সেইবোৰৰ ভিডিঅ' মই আপোনালোকক চেনেলটোৰ মাধ্যমত দেখাই থকাৰ চেষ্টা কৰিম আজিলৈকে ইয়াতে সামৰোঁ জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিঅ'বোৰ চাই থাকক অ'কে বাই বাই চাপাকেৰেন